বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বাহনলৈ ইটা নিক্ষেপ কৰিছে দুৰ্বৃত্তই। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি লৈ আহিছো। ইটা নিক্ষেপৰ ফলত ৰূপজ্যোতি কৰ্মীৰ বাহনখনৰ গ্লাছ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈছে আৰু ৰূপজ্যোতি কৰ্মীৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত হৈছে ৰূপজ্যোতি কৰ্মী। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি লৈ আহিছো। ডাঙৰ খবৰ, বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বাহনলৈ দলিয়ালে ইটা। ৰূপজ্যোতি কৰ্মীৰ বাহনলৈ ইটা নিক্ষেপ কৰিছে দুৰ্বৃত্তই। কুৰুৱাবাহী তিনিআলি বৰচাপৰিৰ সমীপত এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আমি জনাইছো বিগ ব্ৰেকিং নিউজ। বাহনৰ আইনা ভাঙি চূৰ্ণ বিচূৰ্ণ হৈছে। বাহনখনৰ আইনা ভাঙি এই মুহূৰ্তত চূৰ্ণ বিচূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। বিধায়কজনৰ বাহনত আছিল পৰিয়ালৰ সদস্যও। বিধায়কজনৰ বাহনত পৰিয়ালৰ সদস্য আছিল, ৰূপজ্যোতি কৰ্মী আছিল বুলি জানিব পৰা গৈছে। সামান্যভাৱে আহত হৈছে বিধায়ক ৰূপজ্যোতি কৰ্মী। সামান্যভাৱে আহত হৈছে বিধায়ক ৰূপজ্যোতি কৰ্মী। এই মুহূৰ্তত আমি লৈ আহিছো ডাঙৰ খবৰ। আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু এই সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে। বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বাহনলৈ এইবাৰ ইটা নিক্ষেপ কৰিছে দুৰ্বৃত্তই। এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ, কুৰুৱাবাহী তিনিআলি বৰচাপৰিৰ সমীপত এই ঘটনা সংঘটিত হৈছে। আমি এই মুহূৰ্তত জনাইছো এই খবৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাইছো। বিধায়কজনৰ বাহনত আছিল পৰিয়ালৰ সদস্যও। ৰূপজ্যোতি কৰ্মী আহত হৈছে, সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে ৰূপজ্যোতি কৰ্মী। বোকাখাট কুৰুৱাবাহী তিনিআলি বৰচাপৰিৰ চাহ বাগিচাৰ সমীপত এই ঘটনা সংঘটিত হৈছে। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ গাড়ীত ইটা নিক্ষেপ কৰিছে। ইটাৰ আঘাতত ৰূপজ্যোতি কৰ্মীৰ বাহনৰ সন্মুখৰ আইনা ভাঙি চুৰমাৰ হৈছে। কথমপি প্ৰাণ ৰক্ষা পৰিছে ৰূপজ্যোতি কৰ্মীৰ। বিধায়কজনৰ পৰিয়ালৰ সদস্যৰ লগতে এটি কণমানি শিশু গাড়ীত আছিল। ৰূপজ্যোতি কৰ্মীৰ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। বোকাখাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই মুহূৰ্তত আমি জনাইছো বৰ্তমান বোকাখাট আৰক্ষী উপস্থিত হৈছে। ডাঙৰ খবৰ জনাইছো বোকাখাটৰ কুৰুৱাবাহী তিনিআলিৰ বৰচাপৰিৰ চাহ বাগিচাৰ সমীপত এই ঘটনা সংঘটিত হৈছে। মৰিয়নিৰ সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বাহনলৈ এবাৰ ইটা নিক্ষেপ কৰিছে দুৰ্বৃত্তই। এই মুহূৰ্তত আমি এক্সক্লুচিভ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। নেশ্যনেলিৰ হাতত আহি পৰিছে এই দৃশ্যাংশ। ৰূপজ্যোতি কৰ্মীৰ বাহনৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। বৰ্তমান আৰক্ষী উপস্থিত হৈছে। আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। সোধা পোছা অব্যাহত ৰাখিছে। অঞ্চলটোৰ স্থানীয় লোকসকলক সোধা পোছা আৰম্ভ কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এই খবৰ। বোকাখাট আৰক্ষী উপস্থিত হৈছে। ৰূপজ্যোতি কৰ্মীৰ বাহনৰ সন্মুখৰ আইনা সম্পূৰ্ণৰূপে ভাঙি গৈছে। ইটা নিক্ষেপ কৰিছে দুৰ্বৃত্তই। ইটা নিক্ষেপ কৰিছে এইবাৰ ৰূপজ্যোতি কৰ্মীৰ বাহনলৈ। ৰূপজ্যোতি কৰ্মীক লক্ষ্য কৰি এই আক্ৰমণ, এই ইটা নিক্ষেপ কোনে কৰিছে, কোনে এই ঘটনা সংঘটিত কৰিলে তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বৰ্তমান আৰক্ষীয়ে সোধা পোছা আৰম্ভ কৰিছে স্থানীয় লোকসকলক। আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ঘটনা কেন্দ্ৰ কৰি। তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কেৱল ৰূপজ্যোতি কৰ্মীয়ে নাছিল, বাহনখনত আছিল ৰূপজ্যোতি কৰ্মীৰ পৰিয়ালো কণমানি আছিল বুলি এই মুহূৰ্তত আমি আপোনালোকক জনাইছো। ডাঙৰ খবৰ, ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। বিধায়কজনৰ পৰিয়ালৰ সদস্যৰ লগতে এটি কণমানি শিশু গাড়ীত আছিল আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে। কণমানিটিৰ প্ৰাণ ৰক্ষা পৰিছে বা পৰিয়ালৰ লোকসকলৰ কোনো ক্ষতি হোৱা নাই যদিও ৰূপজ্যোতি কৰ্মী সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে। আৰু বৰ্তমান স্থানীয় লোক গৈ উপস্থিত হৈছে, লোক সমবেত হৈছে ঘটনাস্থলীত। ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি এক্সক্লুচিভ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত জনাইছো। আৰু ঘটনা সংঘটিত হৈছে বোকাখাট কুৰুৱাবাহী তিনিআলি বৰচাপৰিৰ চাহ বাগিচাৰ সমীপত এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো, এম্বিয়েন্সৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিছো আপোনালোকক এই ঘটনাৰ সবিশেষ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত সন্ধিয়াৰ ভাগত এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। মানুহজনে কি কৈছে?
দৃশ্যাংশসমূহ এটা ব্ৰেকিং নিউজ সন্ধিয়া ভাগত এই ঘটনা সংঘটিত হৈছে আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰিছে আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই ৰূপজ্যোতি কৰ্মীৰ বাহন গৈ থকাৰ সময়ত ৰাস্তাত গৈ থকাৰ সময়ত বাহনখনলৈ নিক্ষেপ কৰে ইটা নিক্ষেপ কৰাৰ লগে লগে বাহনখনৰ সন্মুখৰ ভাগৰ আইনা সম্পূৰ্ণৰূপে ভাঙি গৈছে ভাঙি চুৰমাৰ হৈ পৰিছে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ সেই দৃশ্যাংশ ৰূপজ্যোতি কৰ্মীৰ বাহনখন আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম ৰূপজ্যোতি কৰ্মীৰ বাহনখন এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ এইখনে হৈছে ৰূপজ্যোতি কৰ্মীৰ সেই বাহনখন যিখন বাহনত আছিল ৰূপজ্যোতি কৰ্মীৰ পৰিয়ালবৰ্গ আছিল এটি কণমানিও আছিল বুলি জানিব পৰা গৈছে আৰু ইটা নিক্ষেপৰ ফলত ৰূপজ্যোতি কৰ্মী সামান্যভাৱে আহত হৈছে আৰু বৰ্তমান পৰিয়ালৰ লোকৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আমি দেখুৱাইছোঁ এইদৰে স্থানীয় লোকসকল উপস্থিত হৈছে স্থানীয় লোকক সোধা পোছা আৰম্ভ কৰিছে আৰক্ষীয়ে আজি মই দিনৰ বিভিন্ন কাৰ্যসূচী পাৰ কৰি 7:30 মানত আহি আছিলোঁ গুৱাহাটী অভিমুখে অহাকালি আমাৰ বিশেষ এখন সভা আছে আৰু পৰহিদিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংসদ বিধায়ক আৰু মন্ত্ৰীৰ লগতে জিলা আমাৰ বিজেপি সভাপতিসকলে এটা বিশেষ সভা দিছে সেই সভাত আমি অংশগ্ৰহণ কৰিবলৈ মই গুৱাহাটীলৈ গৈ আছিলোঁ হঠাৎ এই কুৰাবাৰী নামৰ যি জেগা যি বছাবাৰী চাহ বাগানৰ এইখিনিতে এজন সফল ডেকা যুৱক বাঁহতে দেখিছোঁ ইটা চপাৰ এটা লৈ আছে মোৰ সপোনতো ভবা নাই যে ইটা চপাৰটো আমালৈ বুলি লক্ষ্য লৈ পেলাব বুলি ওচৰ পোৱাৰ লগে লগে একদম ড্ৰাইভিং ছিটৰ পিনে মই ড্ৰাইভিং কৰি আছিলোঁ মোৰ পিনে পেলাইছিল আৰু গোটেই গ্লাছ ভাঙি পৰিছে চলাব পৰা অৱস্থা এতিয়া নাই মোৰ মা আছিলে বিধায়িকা ময়ো 20 বছৰে বিধায়ক হৈ আছোঁ এই দৈনিক অহা যোৱা গুৱাহাটী যোৰহাট মৰিয়নি এনে ঘটনা কেতিয়াও পোৱা নাছিলোঁ সন্মুখীন ৰাষ্ট্ৰীয় ঘাইপথত হোৱা নাছিলোঁ পোনপ্ৰথমবাৰৰ বাবে দেখা পালোঁ যে বছাবাৰী বাগানৰ ওচৰত কুৰাবাৰী নামৰ এই জেগাটোত এনে এটা পাথৰ মাৰি পেলাই ইটা চপাৰ মাৰি পেলাই তাত যুৱকে আমাৰ গ্লাছ ভাঙি দিয়ে এইটো কি লক্ষ্য কি উদ্দেশ্য কেলৈ ভাঙিলে নাজানো আমি পুলিচক মোৰ লগে লগে বাৰ্ডি বড়ো যিজন SDPO বৰ্তমান বোকাখাট আমাৰ মৰিয়নিত আছিলে DSP হিচাপে তেওঁ চিনাকি তেওঁৰ লগত যোগাযোগ কৰিলোঁ তেওঁ আহিছে আৰু OC তেওঁলোকে বিচাৰ কৰিছে মই স্থানীয় ৰাইজক এটাই অনুৰোধ জনাম VDP আছে যে দোষীক আপোনালোকে পাৰিলে ধৰাই দিয়ক আৰু তেওঁ ন্যূনতম শাস্তি এটা পাব লাগে যেন আৰু ভৱিষ্যতে এনে ঘটনা নহয় তাৰপিছত তেওঁ মানে মোৰ জোৱাই হয় তেখেতে চলাই আহি আছে সি হঠাতে মানে এনেকুৱা এটা শব্দ হ'ল আমি মানে কি মাৰিছে আমি ধৰিব পৰা নাছিলোঁ ঘপককৈ দিছোঁ গ্লাছ মানে একদম উফৰি আহি আমাৰ পিছৰ চিটত পৰিছে হাতে চাতে আহি পৰিছে তাৰপিছতে মানে জোৱাই চুলিয়ে তুলিয়ে পৰিছে চকুকেইটা বাচিলে আৰু তাৰ ফু কৈছে কি হ'ল বোলে এনেকৈ কোনোবা কিবা মাৰিলে তেতিয়া মানে মোৰ এই সৰু ছোৱালীজনীয়ে দেখিছে কোনোবা এটাই মানে কিবা পাথৰ নে কিবা এটা লৈ ডাইৰেক্ট মাৰিছে কিন্তু আমি ধৰিব নোৱাৰিলোঁ বহুত ভয় খালোঁ আমি আজি মই দিনৰ বিভিন্ন কাৰ্যসূচী পাৰ কৰি 7:30 মানত আহি আছিলোঁ গুৱাহাটী অভিমুখে অহাকালি আমাৰ বিশেষ এখন সভা আছে আৰু পৰহিদিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংসদ বিধায়ক